আজি মই বনালো কচুপাতৰ বৰ। গুজৰাটী সম্প্ৰদায়ৰ আটাইতকৈ ফেমাছ কচুপাতৰ এই বৰবিধ খাবলৈ বহুত বেছি সোৱাদ ভৰা হয়। ইউটিউবত মই বহুতবাৰ ভিডিঅ' শ্বেয়াৰ কৰিছোঁ। আজি বনালোঁ যিহেতু আপোনালোকৰ লগতো বোলো শ্বেয়াৰ কৰোঁ। বছৰত মই এবাৰ বনাওঁৱেই, যিহেতু ক'লা কচুবিধ আমাৰ ঘৰত আছে। যিকোনো কচুৰে বনাই খাব পাৰি, কিন্তু এইবিধ কচুপাতৰ সোৱাদ একেবাৰে অতুলনীয়। মই 4টা লৈছোঁ কচুপাত। 4-5টা হ'লে জাপটো বৰ সুন্দৰ হয়, দেখিবলৈকে ভাল লাগে। পিছফালে থকা এয়া আঁহখিনি সুন্দৰকৈ লাহে লাহে এৰাই লৈছোঁ। 4খন কচুপাত একেধৰণে এৰাই ল'লোঁ। এতিয়া তেতেলী এডোখৰ পানীত তিয়াই ৰাখিলোঁ। মছলা যা যোগাৰ কৰিবলৈ আহিলোঁ। এই বৰবিধ একদম মছলাতে বনোৱা হয়। বেচন লৈছোঁ এবাটি, লগতে লৈছোঁ এয়া পিঠাগুড়ি। ভাজি লোৱা পিঠাগুড়ি ভালদৰে চালি লোৱা দেই। চুজি লৈছোঁ তাতকৈ কম। নিমখ লৈছোঁ আন্দাজ অনুসৰি। এচামুচ গোটা জিৰা। ইয়াত আমাক লাগিব আদা, নহৰু, জলকীয়াৰ পৰিমাণ সৰহকৈ। হালধিও অকণমান দি দিলোঁ। এতিয়া আদা, নহৰু, জলকীয়াখিনি বটি ল'ম। অকণমান পানী দি দিছোঁ, পেষ্টটো অকণমান ঘুলঘুলীয়া হ'ব। তাৰপিছতে দিম এতিয়া তেতেলী পানীকণ। তেতেলী পানী দিয়াৰ পিছতে ঘুটি ল'ম। একদম ঘুলঘুলীয়া কৰিব লাগিব। পানীৰ পৰিমাণটো আন্দাজমতে চাই চাই দিলোঁ। অকণমান আজৱাইন দি দিছোঁ। সুন্দৰকৈ আকৌ ঘুটি ল'লোঁ। হৈয়ে গৈছে, লেপথেপিয়াকৈ লাগিব আমাক। এয়া ভিডিঅ'টি মই লাহে লাহে কৰিছোঁ, যিহেতু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ খৰকৈ কৰিব নোৱাৰি আৰু কোনোবাই বনাই খাওঁ বুলি ক'লেও বনাব পাৰিব। এতিয়া কচুপাতখিলা তলমুৱাকৈ দিছোঁ, দেখিছে নহয়? বেটাৰটো চাওকচোন, এনেকুৱা ঘুলঘুলীয়া হ'ব লাগিব। লাহে লাহে এতিয়া কচুপাত কেইখিলাত লগাই যাম। আৰু কোনে কোনে এইবিধ কচুপাতৰ বৰ খাইছে জনাবচোন দেই। যদিও আমাৰ অসমীয়া সম্প্ৰদায়ৰ জুতি নহয়, তথাপিও মাজে মাজে এনেকুৱা ধৰণৰ জুতিবোৰ আমিতো ল'মেই আৰু নহয়নে? এতিয়া ইখন কচুপাত দিলোঁ, দেখিছেনে? জাপটো ওপৰমুৱাকৈ। একেধৰণে 4খন কচুপাত, এখন ওপৰমুৱাকৈ এখন তলমুৱাকৈ, তেনেধৰণেৰে এয়া সানি ল'লোঁ। মই ইমানেই জোখত লৈছিলোঁ, 4খন কচুপাতলৈ বেটাৰটো সুন্দৰকৈ হৈ গৈছে। এতিয়া ওপৰৰ ফালৰ পৰা তলফালে জাপ দি আগকেইটা সুমুৱাই ল'লোঁ। তাৰপিছতে আকৌ কাষৰ অংশখিনি ইফালে সিফালে জাপি ল'লোঁ। এয়া দেখিছে নহয়? এতিয়া ৰাউণ্ডটো কৰোঁতে ওপৰৰ ফালে ওলাই ওলাই যাব নহয়, আঙুলিৰে এনেকৈ ভাঁজ দি দি তলফালে সুমুৱাই ল'ব লাগিব। এয়া আঙুলিৰে জাপি জাপি, তেতিয়া গোলটো সুন্দৰকৈ হৈ উঠিব, আগফালে বাঢ়ি নাযায় আৰু। এয়া আঙুলিয়ে ভৰাই ভৰাই সুন্দৰকৈ ৰাউণ্ডটো কৰি ল'লোঁ। আমাক এতিয়া 15 মিনিট সময় লাগিব ষ্টিম কৰোঁতে। 15 মিনিটত হৈ যাব। ইলুটি সিলুটি কৰিব দৰকাৰ নাই, ঠাণ্ডা কৰি ল'লোঁ 15 মিনিটমান সময়। এইবিধ বৰ বনাওঁতে অকণমান সময় লাগে, সোৱাদ কিন্তু অতুলনীয়। তাৰপিছতে কটাৰীৰে মই মাজতে দুভাজ কৰিলোঁ। চুৰি হ'লে বেছি ভাল, মই কটাৰী ব্যৱহাৰ কৰোঁ যিহেতু। এয়া এতিয়া লাহে লাহে টেবুল নাইফ লৈ মই এনেকৈ ধৰণে একদম সাৱধানে লাহে লাহে কাটিব লাগিব, তেতিয়া ভাজকেইটা বৰ সুন্দৰকৈ হৈ উঠে। কেৰাহীত মই এতিয়া ৰিফাইন আৰু মিঠাতেল সম পৰিমাণে লৈছোঁ। ইয়াতে অকণমান তেলটো বেছিকৈ লাগে, যিহেতু ক্ৰিস্পি হ'ব লাগিব। এয়া ইলুটি শিলুটি কৰি 5 মিনিটমান সময় একদম হাই ফ্লেমতে ভাজি ল'ব লাগিব। এইটো কিন্তু হাই ফ্লেমতে ভাজিব লাগিব। আৰু হেতাখন কেৰাহীৰ পৰা আঁতৰাব নোৱাৰে, লৰায়ে থাকিব লাগিব। ইলুটি শিলুটি কৰি কৰি এয়া একদম ক্ৰিস্পি হৈ উঠে। তাৰপিছতে এতিয়া লাহে লাহে প্লেটলৈ উঠাই ল'লোঁ। পৰিৱেশন কৰি আপোনালোককো দেখালোঁ, দেখিছেনে? একদম মুৰমুৰীয়া হৈছে। যদি আপোনালোকে এইবিধৰ জুতি লোৱা নাই, ল'বচোন দেই, বহুত বেছি ভাল লাগে।